নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ঘৰত যদি এছআৰৰ বাবে বিএলঅ' অফিচাৰ আহিছে, আপুনি ফৰ্ম ফিল আপ কৰাৰ সময়ত আপুনি ধ্যান দিয়া নাই, মনোযোগ দিয়া নাই, আপোনাৰ কিবা কনফিউজ লাগি আছে, তেনেহ'লে আপুনি ডাইৰেক্টলি আপোনাৰ ঘৰত অহা বিএলঅ' অফিচাৰৰ লগত আপুনি ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। আপুনি তেখেতৰ লগত যোগাযোগ কৰি আপোনাৰ কনফিউজ দূৰ কৰিব পাৰে। আৰু আপোনাৰ নামত কিবা যদি লেটাৰ আখৰ ভুল হৈ আছে, তেনেহ'লে আপুনি শুধৰণি কৰাৰ অপশ্যন আছে, শুধৰণি কৰি ল'ব পাৰে। আৰু মোবাইল নম্বৰ যদি পুৰণি মোবাইল নম্বৰ এড হৈ আছে, তেনেহ'লে আপোনাৰ বৰ্তমান যি মোবাইল নম্বৰ আপুনি চলাই আছে সেইখন মোবাইল নম্বৰ অৰ্থাৎ নতুন মোবাইল নম্বৰ আপুনি এড কৰিব পাৰে। আপোনালোকে সাৱধানতে ফৰ্মখন ফিল আপ কৰিবলৈ চেষ্টা কৰিব, কাৰণ সৰু ভুলৰ বাবে আপোনাৰ ডাঙৰ সমস্যাও হ'ব পাৰে। ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বলক ফৰ্মখন ফিল আপ কৰাৰ প্ৰচেছখন মই দেখাই দিওঁ। বন্ধুসকল, ভিডিঅ'খন চাই যদি ভাল লাগে তেনেহ'লে ভিডিঅ'খন লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি নিশ্চয় আপোনালোকৰ মতামতটো জনাব। আৰু ভিডিঅ'খন যদি চাই ভাল লাগে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে সকলোৰ আগতে পাবলৈ বেল আইকনখন দবাই ৰাখিব। ফাৰ্ষ্ট অপশ্যনত দেখা পাইছে আপোনাৰ চিৰিয়েল নম্বৰ আছে, ক্ৰমিক নম্বৰ দেখা পাব, এইটো দিয়া থাকিব। আপোনালোকে আপোনাৰ ক্ৰমিক নম্বৰখন চেক কৰি ল'ব। তাৰপিছত দেখা পাব হাউচ নম্বৰখন ইয়াত ঠিক ঠাক আছে নে আপোনালোকে চেক কৰিব। ইয়াত ফিল আপ কৰি থাকিব অলৰেডি। ইলেক্ট্ৰিকেল নেম আপোনাৰ নামটো থাকিব, আপোনাৰ নামটো আপুনি চেক কৰি ল'ব, আখৰকেইটা ঠিক ঠাক আছে নে নাই। পিছত থাকিব ইপিক নম্বৰটো আপোনালোকে চেক কৰি ল'ব। পিছত চিৰিয়েল নম্বৰ আপোনাৰ ভোটাৰ লিষ্টত আপুনি পাই যাব। এড্ৰেছখন দিয়া থাকিব, যদি কিবা শুধৰণি কৰিব আছে আপুনি শুধৰণি কৰিব পাৰে। ইলেক্ট্ৰেল ফটো, আপোনাৰ ফটোখন ইয়াত থাকিব এইখন অপশ্যনত। পিছত দেখা পাব ডেট অফ বাৰ্থ, তো আপোনাৰ ডেট অফ বাৰ্থটো ঠিক ঠাক আছে নে নাই ইয়াত চাব লাগিব। যদি ঠিক ঠাক নাই শুধৰণি কৰাৰ অপশ্যন আছে, শুধৰণি কৰি ল'ব পাৰে। পিছত আপোনাৰ জেণ্ডাৰখন ফিল কৰিব পাৰে। ইয়াৰখন আপুনি যদি মেল হয় মেল দি দিব, যদি ফিমেল হয় ফিমেল দি দিব। পিছত দেখিব পাইছে ৰিলেটিভ এণ্ড নেম, তো আপোনাৰ ৰিলেটিভ নেমখন ইয়াত দিব লাগিব। আপোনাৰ ৰিলেটিভ নেম যদি হাজবেণ্ডৰ দিয়া থাকে হাজবেণ্ডৰ নেমটো ইয়াত দিব লাগিব। আৰু যদি আপোনাৰ ফাদাৰ নেম আছে ফাদাৰ নামটো দি দিব ইয়াত। ৰিলেটিভ এড টাইপ আপোনাৰ ফাদাৰ হ'লে ফাদাৰ লিখি দিব, আৰু যদি হাজবেণ্ড আছে হাজবেণ্ড নামটো লিখি দিব। ৰিলেটিভ ইপিক আপোনাৰ হাজবেণ্ডৰ ৰিলেটিভ দিছে যদি হাজবেণ্ডৰ ইপিক নম্বৰটো দিব লাগিব। যদি ফাদাৰৰ দিছে তেনেহ'লে ফাদাৰৰ ইপিক নম্বৰটো ইয়াত দিব লাগিব। পিছত দেখা পাইছে এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, ৱেডাৰ শ্বিফ্ট যদি হয় তেনেহ'লে ইয়াত শ্বিফ্ট বুলি লিখিব লাগিব। যদি ডেট হয়, যদি মৃত্যু হৈছে তেতিয়াহ'লে ডেট বুলি লিখিব লাগিব। পিছত দেখা পাইছে মাল্টিপল, এইটো অপশ্যনত যদি এই তিনিটা অপশ্যনৰ ভিতৰত যদি এটাও নিমিলে তেনেহ'লে আপোনালোকে এনে বুলি লিখিব লাগিব। পিছত দেখা পাইছে কণ্টেক্ট নম্বৰ অফ আপোনাৰ নম্বৰটো যদি পুৰণা নম্বৰ এড হৈ আছে তেনেহ'লে আপোনাৰ ইয়াত নতুন নম্বৰটো আপুনি শুধৰণিকৈ দি দিব পাৰে, অপশ্যন আছে। পিছত দেখা পাইছে ছিগনেচাৰ, আপোনাৰ ইয়াত ছিগনেচাৰ কৰিব লাগিব। আপুনি ইয়াত ছিগনেচাৰ কৰিব পাৰে আৰু ছিগনেচাৰ কৰিব লাগিব। পিছত দেখা পাইছে ছিগনেচাৰ অফ বিএলঅ', এইটো আপুনি কৰিব নালাগে, বিএলঅ' অফিচাৰে কৰিব।